সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। এয়া তুলসীডাল মানুহজনে ৰুলে, ইয়াৰ ৰিংটোতে পাৰ্মানেণ্ট ৰুই দিলে। ভাবিলোঁ এতিয়া মই গোটেইখিনি মাটিখিনি ভালকৈ মুচি পেলাই দি দিওঁ আৰু গোটেইখিনিতে পানী ঢালি চাফ চিকুণখিনি কৰি লওঁ, কাৰণ যিহেতু এইখিনি ঠাইতে শৰাই দিব লাগিব আৰু সন্ধিয়া কৰিব লাগিব শৰাইৰ যোগাৰ। এতিয়া এইখিনি কৰি ৰেডি মানে সন্ধিয়া হ'ব, এয়া সন্ধিয়া হৈ গ'ল। তাৰপাছত মই এতিয়া শৰাই যোগাৰ কৰি আছোঁ। শৰাইখন সেইফালে ধুই পখালি থৈ দিলোঁ। এতিয়া মই কাটি আছোঁ উপকৰণ, যিহেতু অকলে কৰিব লাগে, সেইকাৰণে সন্ধিয়াই হৈ গ'ল। এইফালে শৰাই চাকি যোগাৰ গোটেইখিনি কৰি থৈ পেলাইহে উপকৰণখিনি এয়া কাটি আছোঁ। গোটেইখিনি যি কি নহওক সকলোকে শুভেচ্ছা জনালোঁ। কাতি বিহুৰ সকলোৰে ধনে ধানে সমৃদ্ধি হয়, অভাৱ অনাটনবিলাক শেষ হওক, এই প্ৰাৰ্থনা কৰিছোঁ। এয়া গোটেইখিনি এতিয়া মোৰ যোগাৰ কৰা হ'বই আৰু যিহেতু অকলে লাহে লাহে কৰি আছোঁ। এয়া তামোল পাণখিনি এয়া কাটি ল'লোঁ, এইফালে চাকিবিলাক জ্বলালোঁ, এইফালে মোৰ শৰাইখনো পতা হৈ গ'ল। গোটেইখিনি ৰেডি কৰা হৈ গ'ল। শৰাইখন ওপৰতে দি দিছোঁ, তলত দিলে মোৰ কিবা ভয় লাগে কিবা পৰিব বুলি, সেইকাৰণে টেবুলখন ধুই পখালি লৈ টেবুলখনৰ ওপৰতে এয়া শৰাইখন দি দিলোঁ। এতিয়া সেৱা এটা লওঁ। সেৱা লৈ পেলাই এতিয়া ভাবিলোঁ গেটৰ ওচৰতো কেইঘৰমান চাকি জ্বলাওঁ। এনেকৈ গেটৰ সন্মুখত বা ঘৰৰ সন্মুখতো এনেকৈ চাকি কেইঘৰমান এতিয়া জ্বলাই আছোঁ। খুব ভাল লাগে, কাতি বিহু বুলি ক'লেও ভাল লাগে, কিন্তু এইবাৰ যিহেতু আমাৰ জুবিন গাৰ্গ নোহোৱা হৈছে, খুব মনটো বেয়া লাগি আছে। কিন্তু অকণমান হ'লেও নিয়মটো নকৰিলেও ভাল নালাগে। এয়া মোৰ গোটেইখিনি যোগাৰ কৰা হৈ গ'ল। এতিয়া মন্দিৰৰ শৰাইখন লৈছোঁ। মন্দিৰতো এয়া শৰাইখন এতিয়া দি দিওঁ। এয়া তুলসীৰ তলত দিয়া হৈ গ'ল। এতিয়া মন্দিৰৰ ফালে শৰাইখন লৈ যাই আছোঁ আৰু এতিয়া ইয়াতো মন্দিৰত সেৱা এটা ল'ম, প্ৰাৰ্থনা কৰি আছোঁ, সেৱা এটা ল'ম। আৰু এটা কথা মই কৈছোঁ, জুবিন গাৰ্গৰ মৃত্যুত তীব্ৰ গতিত তদন্ত হওক আৰু দোষী শাস্তি পাওক, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ন্যায় পাওক খুব সোনকালে, বহুত দেৰিয়ে হৈ গৈছে, কাৰণ আমাৰ অসমীয়া মানুহ সকলোৰে কষ্ট হৈছে ভাবিবলৈ কথাটো, যিহেতু বহুত দেৰি। গোটেইখিনি এয়া দি দিলোঁ। এইফালে মোৰ ঘৰৰ ভিতৰত হনুমান আছে, হনুমানৰ তাতে অকণমান চাকি আৰু শৰাই দি দিলোঁ। দি এতিয়া তুলসী এইখিনি গোটেইখিনি দি ৰেডি কৰি ৰৈ আছোঁ। যিহেতু গাঁৱৰ মানুহবিলাকে এনেকৈ শৰাই ভাঙিব আহে, সেইকাৰণে এতিয়া আমি এয়া গোটেই চোতালখনতে ৰৈ আছোঁ। গোটেইখিনি অকণমান আপোনালোকক দেখাইছোঁ। গোটেই পৰিৱেশটো বহুত বেছি আজি চাকি জ্বলোৱা নাই। যি কি নহওক, এতিয়া মানুহখিনি অহাৰ কাৰণে ৰৈ আছোঁ। যিহেতু নাম প্ৰসংগ কৰি আশীৰ্বাদ দি পেলাই শৰাইখন ভাঙি এয়া এওঁ ৰৈ আছে, আমিও ৰৈ আছোঁ গোটেইকেইটাই। এনেকৈ ঘৰে ঘৰে এনেকৈ আহি আছে আৰু আহি পাব আৰু আমাৰ ঘৰ। এয়া আহি পালে আমাৰ ঘৰ এনেকৈ এয়া সৰু সৰু বাচ্চাকেইটা প্ৰথমতে আহিছে, আহি এতিয়া গোটেইবিলাকে আহি আছে। তাৰপাছত আমি আশীৰ্বাদ ল'ব লাগিব। এয়া চবৰে একদম হাতত টোপোলা, বুটৰ টোপোলা, কিমান যে বুট হয়, মানে দেখিও ভাল লাগে, নাখালেও দেখিও ভাল লাগে। এয়া এতিয়া গোটেইবিলাক এতিয়া আহি আছে। লগা এটা পৰিৱেশ, এনেকৈ প্ৰত্যেক ঘৰে ঘৰে যাব, ঘৰে ঘৰে যায় আশীৰ্বাদ দিয়ে। তাৰপিছত শৰাইখিনি এনেকৈ বিতৰণ কৰি দিয়ে। খুব ভাল লাগে মোৰ। এনেকৈ আগতে আহিব পৰা নাছিলোঁ, যেতিয়াৰ পৰা ঘৰটো বনাইছোঁ তেতিয়াৰ পৰা একদম আহোঁ। এতিয়াতো আছোঁৱে, আগতে এনেকৈ ঘৰটো বনোৱাৰ পৰা আহিছিলোঁ। খুব ভাল লগা এটা পৰিৱেশ। একদম আমাৰ চুবুৰীটোৰ একদম সেইফালৰ পৰা আহিছে, সেইটো ছাইডৰ পৰা আহিছে। তাৰপাছত আমি মিডিলত আৰু এইটো ছাইডেও আছে কিছু। খুব ভাল লগা এটা পৰিৱেশ। এনেকৈ আমাৰ কাতি বিহুৰ আজিৰ দিনটো এনেকৈ ভালদৰে গ'ল। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। আৰু